জেনজি ভোটাৰ মানে কি? অসমত কোনো জেনজি ভোটাৰ নাই। অসমত পৰিয়াল, আপোনালোকে পৰিয়ালটোকো ভাঙিব খোজে। মোৰ ল'ৰাটো মানে কি? মোৰ ল'ৰাটো জেনজি নেকি? মোৰ ল'ৰাটো দেউতাক মাকৰ এজন মৰমৰ সন্তান। আমাৰ পৰিয়ালত আলোচনা কৰি ভোট। জেনজি ফেনজি ইয়াত নচলে। এইবিলাক কোনে আপোনালোকৰ মূৰত সোমাই দিলে? নতুন ভোটাৰ। আৰে ক'ৰ পৰা নতুন ভোটাৰ? দেউতা মা ল'ৰা ছোৱালী মিলি এটা অসমীয়া পৰিয়ালৰ সৃষ্টি হয়। এতিয়া আপোনালোকে অসমীয়া পৰিয়ালটোৰ মাজতে এটা জেনজি বনাই দিলে, এটা জেন জেড বনাই দিলে। কি কি কনচেপ্ট আপোনালোকৰ মূৰত আহিলে মই নাজানো। আপুনি মোক কওক, আপোনাৰ দেউতা মায়ে নিবিচৰা কাম এটা আপুনি কৰিব পাৰে নেকি? বিয়া বাৰু কৰোৱাৰ পিছতো যদি বয়সস্থ দেউতা মোৰ 80 বছৰীয়া, ল'ৰাজন ইতিমধ্যে চাইণ্টিষ্ট, তাকো যদি দেউতাকে কয় বাবা ভোটটো কিন্তু এফালেহে দিবি দেই, ল'ৰাজনে বাপেকৰ কথা ইয়াত মানি লয়। সেইকাৰণে অসমীয়া সমাজখনক আপোনালোকে কিবা জেনজি বনালে, জেন জেড বনালে, জেন ৱাই বনালে, এইবিলাকতো মই জীৱনত কেতিয়াও নুশুনা কথা। মোৰ ল'ৰা দুটাই ৰাতিপুৱা সুধিছে যে পাপা কাক ভোট দিব লাগিব? তেনেকে চব ঘৰৰ ল'ৰা ছোৱালীয়ে দেউতাক মাকক সুধিছে, বা দেউতাক মাকে ল'ৰাজনক সুধিছে যে বাবা মই কাক ভোট দিম। এইটো নহয় যে অকল দেউতাক মাকক সোধে, দেউতাক মাকে হয় ল'ৰা ছোৱালীক সুধিছে, নহলে ল'ৰা ছোৱালীয়ে দেউতাক মাকক সুধিছে। এখন ঘৰতে দুটা ভোট নহয়।